নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাহফু দত্তাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া আপোনালোকে সকলোৱে বিচাৰি আছিলে যে ৰিয়ান আৰু মোৰ লাভ ষ্টৰিটো কওঁ, তো সেইটো কাৰণে আজি মই বহিছোঁ লাভ ষ্টৰিটো কওঁ বুলি। মানুহজনকো মাতি লওঁ একেলগে, কাৰণ দুইটাকে একেলগতে দেখিলে আপোনালোকে বেছি ভাল পায়। কিছুমান হেটাৰ্ছ আছে বাৰু, সিহঁতৰ কথা বাদ দিয়া, ভাল পোৱাখিনিলৈহে ভিডিঅ'টো বনাইছোঁ। আহা আহা অ' এই আহা না নাহাগে কেনে তো আমি দুইটাই প্ৰথম লগ পাইছিলোঁ 2024 এপ্ৰিলত। আৰু তেতিয়া যিহেতু মই আছামিজ কণ্টেণ্টবিলাক ইমানকৈ নবনাওঁ, মানে কেতিয়াবা আৰু মই সেইকাৰণে আছামিজ ইউজাৰক বেছিভাগ মই চিনি নাপাওঁ। সেইটো কাৰণে যেতিয়া বৰ্ষাই মোক প্ৰথম ৰিয়ানৰ লগত লগ পোৱাইছিলে, তেতিয়া মই ৰিয়ান কোন আচলতে মই চিনি নাপাওঁ। তাৰপিছৰ পৰাহে লাহে লাহে আমি কথাও পতা নাই ন, ফোন নম্বৰ এতিয়াতো এক্সচেঞ্জ কৰা নাই প্ৰথমত। কোৱা আগৰ পিছৰখিনি কোৱা, তোমাৰ কথাখিনি কোৱা। ভিতৰতে বহি বহি ষ্টৰিটো ক'বলৈ ভাল নালাগিল, ভাবিলো বাহিৰত ওলাই আহি ধুনীয়াকে খোলা মঞ্চত কথাখিনি আপোনালোকক কওঁ। এতিয়া তুমি কোৱা। সো এই কৈছে যে ফাৰ্ষ্ট টাইম আমি বৰ্ষা তাত লগ পাইছিলোঁ হা, মানে একচুৱেলি আমি ৰিয়েলত লগ পাইছোঁ। তেতিয়া হাই হেল্ল' কৰিছোঁ দেন তাৰপাছত কেইদিনমান পাছত মই বৰ্ষা তাত এটা ষ্টৰি পাইছোঁ এই লগত। দেন তেতিয়া মই এই আইডিটো পালোঁ হা, তেতিয়া হিন্দী একাউণ্ট আছিল। দেন কণ্টেণ্টবিলাক অলপ ভয় লগা আছিলে, মোৰ ভয় লাগিছিল। মই এতিয়াও ভয় কৰোঁ, সেইটো বেলেগ কথা। কিন্তু দেন মই মেছেজ কৰিলোঁ। মেছেজ মানে কোনদিনা কৰিছোঁ, যেতিয়া তাই এদিন এটা ছেট ষ্টৰি দিছিলে। মানে মই মাজে মাজে একাউণ্টটো চাই থাকোঁ হা, মই মই লুকাই একাউণ্টটো চাই থাকোঁ। দেন তেতিয়া মই তাত এটা ছেট ষ্টৰি পালোঁ। মই সুধিছোঁ কি হৈছে, দেন তেতিয়া তাই ক'লে এনেকুৱা কিবা কিবি দেন তাৰপাছত তাই যিহেতুকে মোক ৰিয়েলত লগ পাইছিলে, সেইটো কাৰণে মোক ৰিপ্লাইটো দিছিলে। কথা পাতিলোঁ তেনেকৈ। তেতিয়া তাইৰ অসমীয়া একাউণ্ট নাছিলে। তেনেকেই মানে মাজে মাজে আমি কথা পাতো, মানে ইমান এটা এটেচ নহয় আৰু অলপকে কথা পাতো, মানে 2-3 দিনৰ মূৰত কেতিয়াবা, বা কেতিয়াবা সি ষ্টেটাছৰ ৰিপ্লাই দিলে, বা মোক কেতিয়াবা বেছিভাগ আমরা ষ্টৰি ৰিপ্লাই ষ্টৰি ৰিয়েক্ট কৰা বা ষ্টৰি ৰিপ্লাই কৰা তেনেকা হৈছিলে। তাৰপিছত আৰু 2 মাহমান থাকি মই আকৌ মুম্বাই গুচি গ'লো। তাৰপিছত কথা পতাটো অকণমান কমি গ'ল, হয়নে? অকণমান বেছিকৈ কমি গ'ল, কাৰণ ময়ো তাত থাকি শ্বুট কিবা কিবি বিজি হৈ গ'লোঁ। সেইটো কাৰণত অলপ কমি গ'ল। তাৰপিছত আমাৰ ভালকে কথা পতা হ'ল যেতিয়া ইয়াৰ একাউণ্টটো বেন হৈ গ'ল। মই কিবা এটা মেছেজ কৰিবই লৈছিলোঁ তোমাক। তাৰপাছত মই দেখিলোঁ একাউণ্টটো নাই। তাৰপাছত মই বৰ্ষাৰ পৰা তাৰ নাম্বাৰটো ল'লোঁ। নাম্বাৰটো লৈ পেলাই মই মেছেজ কৰিলোঁ, তোমাৰ আইডিটো কি হ'ল? তাৰপিছত সি কৈছে মোৰ আইডিটো মানে বেন হ'ল এনেকৈ। তাৰপাছৰ পৰা মানে এইটো নহয়, জাষ্ট আগৰ এইটো যিটো 85K আছিলে 2 বছৰ আগত। তাৰপিছত সেইটো যেতিয়া বেন হ'ল, মই তাৰ লগত কথা পাতিলোঁ। আৰু সি বহুত ডিপ্ৰেশ্যনত আছিলে, মানে কি বহুত বছৰৰ কষ্ট আছিলে সেই একাউণ্টটো। সেইটো কাৰণত কথাখিনি ক'লে। আৰু সেইটো টাইমত মোৰ পৰা একদম দিন বহুত বেয়া চলিছিল চব ফালৰ পৰা। আৰু লাইক মই এনেকুৱা বহুত কিবা কিবি ট্ৰাই কৰিছিলোঁ বেয়াকৈ হ'লেও। দেন তাৰপাছত যেতিয়া মোক পুৰা টাইম মটিভেট কৰে, লাইক চব ল'ৰা এটা হেৰি থাকে যে যেতিয়া ছোৱালী এজনীয়ে বহুত বেছি মটিভেট কৰে বা তোমাক ছাপোৰ্ট কৰে তোমাৰ কামটো, তেতিয়া এটা অট'মেটিকলি এটা এট্ৰেকশ্যন আহি যায় ছোৱালীটোৰ প্ৰতি। ऐसे में बड़ा सख्त लौंडा हूं, लेकिन यार यहाँ में पिघल गया। দেন তাৰপাছত মোৰতো এনেকুৱা হ'ল, দেন কথা পাতি ভাল লাগিলে। দেন তাই কিবা হাঁহি পেলাই ষ্টৰি দিলে, ময়ো কিবা এটা ৰিপ্লাই দিওঁ ভালকৈ। দেন তেতিয়া লাইক মই তেতিয়ালৈকে কোৱা নাছিলোঁ যে মই তাইক ভাল পাওঁ বা কিবা, কিন্তু মনটোত আছিলে, কিন্তু কোৱা নাছিলোঁ। সেইটো কাৰণে কাৰণ মই ভয় কৰিছিলোঁ। সেইটো কাৰণে ভয় কিয় কৰিছিলা? কৰিছিলোঁ আৰু কিয়? এনেই মোৰ লাইফত চবতকৈ বেছি ভাল গ্ৰ'থ হৈছিলে দে, কাৰণ এই মোক ভিডিঅ'বিলাক দিছিল যে এইটো বনোৱা বা ইয়াক ফালা এনেকুৱা টাইপকৈ দিছিল। তেতিয়া ময়ো পুৰা ডেইলি ৰ'ষ্টে কৰিছিলোঁ সেইটো টাইমত। তেতিয়াৰ পৰা ময়ো আচলতে আছামিজত গুৰুত্ব দিয়া হৈছিলোঁ আৰু আছামিজ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ। আৰু প্ৰত্যেক 10K 20K 30K 40K তেনেকে লাইভ আহিছিল। কিন্তু এতিয়া বহুতে সন্দেহ কৰিছিল, আৰু সেই সন্দেহত মোৰ এইটো বস্তুত আৰু অলপ ভাল লগা হ'ল। মানুহে বেছিকৈ কৈ থাকিলে এইটো এটা লাগে ন, যে মানুহে সন্দেহ কৰে, তাক সুধি থাকে, মোকো সুধি থাকে। মই মানে চাই পেলাই হাঁহো আৰু মানুহবিলাকে কি সন্দেহ কৰি আছে, মই হাঁহো আৰু। কিন্তু তাৰ ভাল লাগে বোলে সেইটো। এতিয়া ভাল লাগিছে সেইটো টাইমত। এতিয়া বেয়া লাগে? এতিয়া বেয়া নালাগে, এতিয়া ভাল লাগিছিল মানে। এতিয়া কি হ'ল, মানে এতিয়া বেয়া লগা হ'ল? বেয়া নালাগে মোক কথাটো, তেতিয়া ভাল লাগে। তেতিয়া সেইটো এটা বেলেগ ফিলিং হৈছিল, এইটো এটা বেলেগ। বিয়াৰ পাছততো বেলেগ বেয়া। अरे क्या करूं मैं इसका, क्या करूं इसका, क्या करूं, मार भी नहीं सकता, प्यार जो करता है मुझसे। তাৰপিছত তেনেকে কথা পাতোতে 24টো অলমষ্ট শেষে হ'ল।
তাৰপিছত মই প্ৰথমতে যেতিয়া স্বৰ্ণৰ লগত ভিডিঅ' বনাওঁ সিটো জানেই মানে মোৰ লগৰ স্বৰ্ণৰ লগত ভিডিঅ' বনাওঁ কিন্তু কেছটো এনেকুৱা হ'ল যেতিয়া স্বৰ্ণৰ লগত ভিডিঅ' বনাওঁ মানুহবিলাকে কাপল বহুত ভাল লাগে বুলি পেলাই কওঁতে জ্বলিব লৈছিলা হা জ্বলিব লৈছিলে সি তাৰপিছত তুচিয়ে জ্বলিব লৈছিলে তাৰপিছত সেই জ্বলনতে সি মানে মোক ক'লে যে সি মোক লাইক কৰে মানে ভাল পায় তেনেকুৱা নিচিনাকে ক'লে তাৰপিছত যিহেতু সি সৰু মোতকে আৰু প্লাছ তাৰ কেৰিয়াৰত যাতে প্ৰব্লেম নহয় সেইটো কাৰণে আচলতে মই অকণমান বেকআপ হৈ দিলো মানে অলপ মই আঁতৰি দিলো তাৰপিছত টোটেলি 3 মাহ মান একেবাৰে কণ্টেক্ট নাই 3-4 মাহ মান চাগে একেবাৰে কণ্টেক্ট নাই তাৰ লগত কাৰণ মই সেইটো কথা ভাবাটো স্বাভাৱিক কাৰণ এইটো বয়স হৈছে তাৰ জীৱনত ছাকচেছ কৰা যদি এইটো বয়সত সি এইবিলাকৰ লগত ভটকি যায় তেতিয়াহ'লে তাৰ কেৰিয়াৰত জানো প্ৰব্লেম নহয় মই প্ৰব্লেম হ'ব নিবিচাৰোঁ বিশেষকৈ সেইটো কাৰণে মই পিছুৱাই দিলোঁ তাৰপিছত আমাৰ তেনেকৈ 3-4 মাহ মান একেবাৰে কথা বতৰা নাই তাৰপিছত ইয়াৰ যেতিয়া 100K হৈছে সেইদিনাখন মই মেছেজ কৰিলোঁ এই মোক 4 মাহ পাছত আকৌ মেছেজ দিছে যে কংগ্ৰেছ জনাইছে জাষ্ট তাৰপাছত মোৰ মাথাত সেইটো বস্তু লাগিছিল যে তাই মোৰ লগত 4 মাহ কথা পাতা নাই জাষ্ট মই প্ৰপ'জো কৰা নাছিলোঁ জাষ্ট মই কৈছিলোঁ যে মই লাইক কৰোঁ জাষ্ট সেইটো কথা কৈছোঁ জাষ্ট কোৱাৰ কাৰণে সেইটো ভয় মোৰ আছে সেইটো কাৰণে মই একদম লিমিটেড जिखिनि কথা ক'লে সেইখিনি কথা কৈছো मेरे को इस बार रिक्स लेने का ही नहीं है बिल्कुल रिक्स नहीं लेने का है पता है থেংক ইউ কৈ পেলাই সেইটো খতম তাৰপাছত আৰু কথা পাতাই নাই তাৰ 2 মাহ পাছত মাফু দাদাজী বেমাৰ হ'ল দেন তেতিয়া তাই মুম্বাইৰ পৰা অসম অহাৰ কথা চলি আছিলে দেন তেতিয়া মোৰ মনত অলপ ভাল লগা হ'লা যে অসম আহিব এইটো বস্তু মোৰ ভাল লাগিল তাৰপাছত মই গুৱাহাটীতে আছিলো মানে মই আহি লৈতো আপোনালোকে যিখিনিয়ে মোৰ ষ্টৰিবিলাক চাই আছে সিহঁতেতো গম পায় মই মুম্বাইৰ পৰা আহি আছাম মই 2 মাহ আগৰ কথা কৈছো আজিৰ পৰা GMCত এডমিন আছিলে ন দাদাজী তো সেইটো কাৰণত মই আহি মানে মই ঘৰলৈ যোৱা নাই আৰু মই ইয়াতে আছো GMCতে আছো 8 দিন আছো তাৰ মাজতে তোমাৰ হেৰি আহিছে ন আইডিটো কথা দেন তাৰপাছত মোৰ সেইটো যিটো 1 লাখ ফলোৱাৰ আছিল সেইটো এটা একাউণ্টো বেন হৈ গ'ল তেতিয়া এই GMCত থাকোঁতে তেতিয়া বেন হওঁতে এই মোক আকৌ মেছেজ দিছে এনেকা তাৰপিছত আমি লগ কৰিলোঁ লগ কৰি পেলাই মই দেখালোঁ এনেকৈ তাৰপিছত এই মোক আকৌ বহুত বেছি মটিভেট কৰিলে কিন্তু তেতিয়া মোৰ অলপ সাহস নাই যে মই আকৌ ID খুলিম কাৰণ সেইটো সময়ত বহুতে জানে সেইটো সময়ত মোৰ কিমান বেছি প্ৰব্লেম চলি আছিল চব ফালৰ পৰা মই টোটেলি ডেষ্ট্ৰয় হৈ গৈছোঁ সেইটো টাইমত মোৰ একোৱেই নাই আৰু খতম এতিয়া নতুন ID খুলিলে একো কাম নাই এনেকুৱা টাইপে ভাবি লৈছোঁ দেন তাৰপাছত এক লগ কৰিলোঁ ভালকৈ কথা পাতিলোঁ দেন তাৰপাছত আমি তাৰমানে বহুতে ৰিকুৱেষ্ট কৰিছিল যে আমাক দুটাটো আগৰ পৰা সন্দেহ কৰি থাকে তো সেইটো কাৰণে আমি দুটা প্লেন কৰিলোঁ যে আমি কিবা এটা ৰোষ্ট এটা বনাম একেলগে দেন ৰোষ্টটো বনালোঁ ৰোষ্টটো বনাই উঠি আমি দুটা প্লেন কৰিলোঁ যে আমি প্ৰেংক কৰিম তাৰপিছত আমি ভাবিলো যে মানুহে যিহেতু ৰোষ্ট কৰিব দি আছে বহি লৈ ৰোষ্টটো কৰাৰ লগতে বিয়াৰ প্ৰেংক এটা কৰি দিওঁ আৰু তেনেকে আপোনালোকক ইমান দিনৰ পৰা আমি উল্লু বনালো এনেকে উল্লু বনালো আৰু যিসকলে কৈ আছে যে সেন্দুৰ খিনি অপমান কৰিছে আচলতে এইখিনি সেন্দুৰ নহয় আপোনালোকে ভালকে চাব পাৰে লিপষ্টিক এয়া লিপষ্টিক হয় তো ইমান দিনৰ পৰা একো সেন্দুৰক অপমান কৰা নাই বা কিছুমানে যে এইখিনি কথা কৈছে যে কি কয় নহয় সেন্দুৰ মুছলিম মানুহৰ সেন্দুৰ কিয় লৈছে কিবা কিবি বহুত কাৰণ কোনেও আমাৰ কাষ্টটো ভালকে নাজানে তথাপিও জাজ কৰিছে কিন্তু যদিও মই এটা কথা কওঁ মুছলিম মানুহ এজনীয়ে বাৰু শিৰত সেন্দুৰখন ল'লে সেন্দুৰখনে কৈছে নেকি মই খালি হিন্দু কপালতহে যাম নে কোনোবা শাস্ত্ৰত লিখা আছে যে মুছলিম মানুহে নোৱাৰে বুলি পেলাই সেন্দুৰখন লগাব আজিকালি যোনে এনেকে ভিডিঅ' বনাই সেন্দুৰ লৈ পেলাই প্ৰায় ভাগে কিন্তু সেন্দুৰখন নলয় কিন্তু সিহঁতে এইটো মানে লিপষ্টিকে লয় যেনেকে মই ইউজ কৰিছো আৰু একচুৱেলি আমি প্ৰেংকটো বহুত আগতে খতম কৰি দিম বুলি ভাবিছোঁ কিন্তু আমাৰ দাদা যিহেতুকে আমাৰ পৃথিৱীত নাই চ' সেইটো কাৰণে আমাৰ বহুত মন চন বেয়া হৈছিল মই ভিডিঅ' দিয়া নাই তোমালোকে দেখিব পাৰা এই ভিডিঅ' দিয়া নাই মই ভিডিঅ' দিয়া নাই লং ভিডিঅ' 4 দিন মানলৈ আমি পোষ্টে কৰা নাছিলো এটা বেলেগ টাইপৰ ফিল হৈ গ'ল আৰু চবৰে মন চন বেয়া সেইটো কাৰণে সেইটো টাইমত সেইটো এটা ভিডিঅ' দিয়া পাৰফেক্ট টাইম নহয় তোমালোকে ভিডিঅ' চাবা নেকি সেইটো টাইমত না কি আমাৰ ভিডিঅ' বনাব মন যাব সেইটোৱে আৰু এণ্ড বাকী থেংক ইউ ছ' মাছ তোমালোকে যে প্ৰেংকটোত বনি আছা এতিয়ালৈকে সেইটো কথা আৰু বিশেষকৈ এটা কথা ভাল লাগিছে নেগেটিভ কমেণ্টছ বহুত আহিছে সিহঁতক আনচাৰটো দিমেই এতিয়া আমি সেইটো কাৰণে কণ্টেণ্ট পাই গ'লো সিহঁতক এতিয়া ভালকে দিম আৰু চিৰিয়াছলি কৈছো এনেকুৱা বজাম পাগল হৈ যাবা
কাৰণ বহুত দিন ৰোষ্ট কৰা নাই এবাৰ ফালি দিম আৰু ময়ো এইবাৰ ছোৱালীখিনিক নেৰো গোটেই যোন যাৰ যাৰ নিগেটিভ কমেণ্টছ আহিছে মই বেছিভাগৰে স্ক্ৰীনশ্বট ৰাখিছো ভালকে ধুম কাৰণ নাজানা নুশুনাকে কথা কোৱা সেইটো কাৰণে ছোৱালীখিনিয়ে ছোৱালীৰ সংসাৰখনৰ কথা ফিলিংছখিনিৰ কথা জানিব লাগিছিলে যিখিনি ছোৱালীয়ে বেয়াকে কমেণ্ট দিছে মই সিহঁতক নিশ্চয় আনচাৰ দিম থেংক ইউ ছ' মাছ গাইজ আপোনালোকে ইমান মৰম দিলে আৰু যিমানে হেটছ কমেণ্ট নাথাকক কিয় তাৰে ভিতৰত 70% আমাৰ ভাল পোৱা কমেণ্ট আছে আৰু ইউটিউবক বিশেষকে কৈছো যে ইউটিউবত আমাৰ তাত খুব বেছি 5% নেগেটিভ কমেণ্ট আছে আমাৰ 95% পজিটিভ কমেণ্ট ইউটিউবত তো সেইটো কাৰণত বহুত বেছি আমাৰ ভাল লাগিছে থেংক ইউ ছ' মাছ গাইজ এনেকে আমাক বহুত মৰম আৰু মোৰ এতিয়া 100 কি হ'ব ইহেতৰো হ'ব লাহেকে তো দুইফালৰ পৰা যাতে চিলভাৰ প্লে বটন আহে আপোনালোকে ছাপোৰ্ট আৰু কোনোবাই যদি বিচাৰিছে প্ৰেংকটো ৰিয়েল হওক তেৰিকা জাষ্ট কৈছো হে বাই বাই থেংকছ ফৰ এইটো গ'ল মই আকৌ কৈ দিওঁ যে এই নাই এই গ'ল মই এটা কথা কওঁ চিৰিয়াছলি এই প্ৰেংকটোৰ পৰা মোৰ মানে মনত কিবা এটা ফিলিংছ অহা হৈছে এইটো সঁচা কথা মই প্ৰেংক কৰা নাই যিখিনি কথা কৈছো তাৰে আধা কথা ৰিয়েল হয় লাইক এই মোক এটা টাইমত বহুত বেছি তেৰিকা এই মোক বহুত বেছি ছাপৰ্ট কৰিছিল এটা টাইমত সেইটো কাৰণে মোৰ কিবা এটা আহিল আৰু এই কাৰণে কিবা আহিছে কি আহিছে ট্ৰেইন আহিছে আকৌ ৰাস্তাতে তাকে কৈছো কি কৈ আছা মই ভিডিঅ'টো এনেও পিছলৈ চামেই তোমাৰ ইউটিউব চেনেলত তুমি পষ্ট কৰি বেয়া মতো মই কৈছো যে মই অলপ অকণ লাইক কৰো জাষ্ট সেইটো তেৰিকা হা কিয় পোৱালি ইয়াত প্ৰেংকৰ এণ্ড কৰিবলৈ মই সাজু আৰু এতিয়া মই বনাওঁ মোৰ সেন্দু লিপষ্টিক দি মই সেন্দু বনাওঁ এই ক'লে যে মই লগ পাইছো বৰ্ষাৰ পৰা হা লাইক আমি ফাৰ্ষ্ট টাইম ফেচ টু ফেচ লগ পাইছো অংক মুখস্থ কানিছে লাগিছে ক'লে আমি ফাৰ্ষ্ট টাইম লগ পাইছিলো বৰ্ষাৰ পৰা হা আমি মানে ফাৰ্ষ্ট টাইম তাৰপিছত মই তোমাক কোনদিনাখন মেছেজ কৰিছিলো আকৌ মোৰ A few moments later. তাৰপিছত মই ইয়াক আকৌ মেছেজ কৰিছো কেতিয়া কৰিছিলো মেছেজ তেনেকে আমাৰ 4 মাহমান একেবাৰে মাতবোল নাই তাৰপিছত মই তোমাক আকৌ কেতিয়া তাৰপিছত আমাৰ তেনেকে 3-4 মাহমান একেবাৰে কথা বতৰা নাই তাৰপিছত ইয়াৰ যেতিয়া 100K হৈছে সেইদিনাখন মই মেছেজ কৰিছো কংগ্ৰেচুলেশ্যনছ কৈছো কোৱাতে বিজি হৈ আছো যে তুমি কোৱা যা নকওঁ এইখিনি পাওঁ মই নিজে পতাবি আৰু নিজে লাভ ষ্টৰি নকবি